নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল বলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি শুভাৰম্ভ কৰা হ'ল অৰুণোদয় আঁচনি 3.0 আৰু এইবাৰ অৰুণোদয় আঁচনি কোনে কোনে লাভ কৰিব আৰু কাৰ কাৰ নাম বাদ পৰিব এই আঁচনিৰ পৰা চাওঁ আহক। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰিলে অৰুণোদয় আঁচনি 3.0 আৰু এইবাৰ কোনে কোনে পাব অৰুণোদয় আঁচনি চাওঁ আহক। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব অৰুণোদয় 3.0 সুবিধা। 45 বছৰৰ ঊৰ্ধৰ বিধৱা মহিলাকো অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিত। অবিবাহিত আৰু বিবাহ বিচ্ছেদিত মহিলাই লাভ কৰিব এই ধন। অবিবাহিত আৰু বিবাহ বিচ্ছেদিত মহিলায়ো এই ধন লাভ কৰিব। অকলশৰীয়াকৈ থকা কোনো মহিলা অৰুণোদয় 3.0 পৰা বঞ্চিত হ'ব নোৱাৰিব। তৃতীয় লিংগ আৰু বিশেষভাৱে সক্ষম মহিলায়ো লাভ কৰিব এই আঁচনিৰ ধন। চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধাশ্ৰমৰ আৱাসী মহিলাকো অন্তৰ্ভুক্ত কৰা হ'ব এই আঁচনিত। আৰু লগতে ৰোগীয়া বৃদ্ধা মহিলায়ো আবেদন কৰিব পাৰিব এই আঁচনিত। ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰা মহিলাসকলক জিলা আয়ুক্তই নিজে বিচাৰি উলিয়াই অৰুণোদয় 3.0 অন্তৰ্ভুক্ত কৰিব লাগিব। অৰুণোদয় 3.0 সুবিধা পাবলৈ দৰিদ্ৰ পৰিয়ালটোৰ বাৰ্ষিক আয় হ'ব লাগিব বছৰি 2 লাখ টকা। আৰু কোনে কোনে বাদ পৰিব বা এই আঁচনিৰ পৰা কোনসকলক বাদ পৰিব চাওঁ আহক। পঞ্চায়তী বিষয়বাদ থকা মহিলাই নাপাব অৰুণোদয় আঁচনি। অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীকে ধৰি চৰকাৰী কামত জড়িতসকলে নাপাব অৰুণোদয় আঁচনি। চাৰিচকীয়া বাহন থকা আৰু সম্পত্তি থকা লোকসকলেও নাপাব অৰুণোদয় আঁচনি। ঠিকাদাৰৰ ঘৰৰ পৰিয়ালেও নাপাব অৰুণোদয় আঁচনি। আৰু পুৰণি হিতাধিকাৰীসকলেও এতিয়া নতুনকৈ অৰুণোদয় 3.0 বাবে কৰিব লাগিব আবেদন। অৰ্থাৎ পূৰ্বতে যিসকল লোকে আবেদন কৰিছিল সেইসকল লোকে কিন্তু বৰ্তমান অৰুণোদয় আঁচনিৰ টকা পাই আছে। সেই লোকসকলেও এইবাৰ নতুনকৈ পুনৰ কৰিব লাগিব আবেদন। অৰুণোদয় আঁচনি শুভাৰম্ভ কৰি এইসমূহ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই আঁচনিৰ নামত ৰাজ্যৰ 37,40,000 হিতাধিকাৰীৰ বাবে প্ৰতি মাহে 467 কোটি টকা খৰচ কৰিব ৰাজ্য চৰকাৰে। এই মান অনুসৰি বছৰি 54,600 কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, উৎকট গৰমে দহিছে ৰাজ্যবাসীক। গৰমে ভংগ কৰিছে সৰ্বকালৰ অভিলেখ। ছেপ্টেম্বৰ মাহতো গৰমৰ প্ৰকোপত অতিষ্ঠ ৰাজ্যৰ সৰ্বসাধাৰণ জনতা। উৎকট গৰমে দহিছে ৰাজ্যবাসীক। গৰমে ভংগ কৰিছে সৰ্বকালৰ অভিলেখ। ছেপ্টেম্বৰ মাহতো গৰমৰ প্ৰকোপত অতিষ্ঠ সৰ্বসাধাৰণ জনতা। আজি গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা 35 ডিগ্ৰী চেলছিয়াছ আছিল আৰু অনুভৱ হৈছে 46 ডিগ্ৰী চেলছিয়াছ। উৎকট গৰমত সমস্যাত পৰিছে ৰাজ্যৰ সৰ্বসাধাৰণ জনতা। আৰু আগন্তুক 2টা দিনলৈ অব্যাহত থাকিব এই গ্ৰীষ্ম প্ৰবাহ। অহা 48 ঘণ্টাত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিকতকৈ 3 পৰা 4 ডিগ্ৰী অধিক হ'ব। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ মিয়াৰ প্ৰসংগ। উজনি অসমলৈ নাযাব মিয়াসকল। উজনি অসমলৈ গৈ গালি লাট খাই আত্মসন্মান শেষ নকৰিব মিয়াই। উজনি অসমত কাম কৰিবলৈ যোৱাতকৈ বেলেগত কাম কৰক আৰু আত্মসন্মান লৈ জীয়াই থাকক। যদি মিয়া উজনি অসমলৈ নগলে উজনি অসমৰ জনতা শান্তিত থাকে তেন্তে সেই শান্তি মিয়াই বিঘ্নিত নকৰিব। ৰাজ্যৰ মিয়াসকলক এই আহ্বান সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। উজনি অসমলৈ কাম কৰিবলৈ নাযাব মিয়াসকল। আত্মসন্মান বজাই ৰাখক আৰু আত্মসন্মান শেষ নকৰিব মিয়াই। উজনি অসমলৈ গৈ গালি লাট খাবলৈ কিয় দৰকাৰ মিয়াৰ? উজনি অসমত কাম কৰিবলৈ যোৱাতকৈ বেলেগত কাম কৰক আৰু আত্মসন্মান লৈ থাকক। ইমান অপমান কৰাৰ পিছতো মিয়াই কেনেকৈ নীলাজৰ দৰে উজনি অসমলৈ কাম কৰিবলৈ যাব? যদি মিয়া উজনি অসমলৈ নগলে উজনি অসমৰ জনতা শান্তিত থাকে তেন্তে সেই শান্তি মিয়াই বিঘ্নিত নকৰিব।
মিয়াক উজনি অসমলৈ নাযাবলৈ এইবাৰ আহ্বান জনালে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ মুকলি কৰা হ'ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ প্ৰৱেশ পত্ৰ। SLPRB ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড। 30/10/2024 তাৰিখৰ পৰা PST আৰু PETৰ পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে আৰু 23/9/2024 তাৰিখে ডাউনলোড কৰিব পাৰিব এই নিযুক্তি পৰীক্ষাৰ প্ৰৱেশ পত্ৰ। SLPRB ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ এই প্ৰৱেশ পত্ৰসমূহ। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ শিৱসাগৰৰ কুঁৱৰপুৰত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। পুৱতি নিশা শোৱাপাটিতে নিজ পুত্ৰক ঘপিয়াই হত্যা কৰিলে পিতৃয়ে। শিৱসাগৰৰ কুঁৱৰপুৰত পুৱতি নিশা সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। অবৈধ সুৰাৰ বাবেই পিতৃৰ হাতত পুত্ৰই হেৰুৱালে প্ৰাণ। কুঁৱৰপুৰৰ টেপৰতল গোহাঁই গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। পিতৃ ৰমেন বৰুৱাই শোৱাপাটিতে ঘপিয়াই হত্যা কৰিলে পুত্ৰ দীপু বৰুৱাক আৰু এই ঘটনাত থিতাতে নিহত হয় পুত্ৰ দীপু বৰুৱা। পুৱতি নিশা 4মান বজাত সংঘটিত হয় এই হত্যাকাণ্ড। উল্লেখযোগ্য যে দীপুৱে সুৰা সেৱন কৰি দীৰ্ঘ সময় পৰিয়ালটোক অশান্তি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু যোৱা নিশা অবৈধ সুৰাৰ ঘাটিৰ পৰা সুৰা সেৱন কৰি ওলাই অহা দীপু বৰুৱাই সৃষ্টি কৰিছিল অশান্তিকৰ পৰিস্থিতিৰ, যাৰ পৰিণতিত পুৱতি নিশা শুই থকা অৱস্থাত খুকুৰীৰে ডিঙিত ঘপিয়াই হত্যা কৰে পিতৃয়ে আৰু নিহত দীপু মহপালক আছিল। অত্যাচাৰী পুত্ৰক হত্যা কৰি অনুতপ্ত নহয় পিতৃ ৰমেন বৰুৱা আৰু এই হত্যাকাণ্ডৰ কথা অকপতে স্বীকাৰ কৰে হত্যাকাৰী পিতৃয়ে। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। 1 নৱেম্বৰৰ পৰা ৰাজ্যৰ বহু লোকে হেৰুৱাব ৰেচন কাৰ্ডৰ সুবিধা। এইসকল লোকে নাপাব ৰেচন কাৰ্ডৰ বিনামূলীয়া চাউল। এটা বিশেষ কাম নকৰিলে নৱেম্বৰ মাহৰ পৰা নাপাব বিনামূলীয়া চাউল। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে 31 অক্টোবৰ শেষ সময়সীমা ধাৰ্য কৰিছে চৰকাৰে। 31 অক্টোবৰৰ ভিতৰত কি কাম কৰিব লাগিব চাওঁ আহক। বিনামূলীয়া চাউল লাভ কৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহিছে। 1 নৱেম্বৰৰ পৰা বহুতেই হেৰুৱাব ৰেচন কাৰ্ডৰ সুবিধা। নৱেম্বৰ মাহৰ পৰা এই কাম নকৰিলে নাপাব বিনামূলীয়া চাউল। হিতাধিকাৰীৰ বাবে 31 অক্টোবৰ শেষ সময়সীমা ধাৰ্য কৰিছে চৰকাৰে। 31 অক্টোবৰৰ ভিতৰত KYC পৰীক্ষণ নকৰিলে হেৰুৱাব ৰেচনৰ সুবিধা। কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডধাৰীৰ বাবে জাৰি কৰিছে এই নতুন নিৰ্দেশনা। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত হিতাধিকাৰীৰ KYC পৰীক্ষণ বাধ্যতামূলক। 31 অক্টোবৰৰ ভিতৰত KYC প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰিলে নাপাব বিনামূলীয়া চাউল। প্ৰয়োজনত চৰকাৰে বাতিল কৰিব ৰেচন কাৰ্ডৰ সকলো সুবিধা আৰু যোগ্য হিতাধিকাৰীক ৰেচন কাৰ্ডৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। পৰৱৰ্তী খবৰ জিঅ'ৰ গ্ৰাহকলৈ বাম্পাৰ অফাৰ। যদি আপুনি জিঅ' চিম ব্যৱহাৰ কৰে তেন্তে আপোনালৈ আহিছে এটা ভাল খবৰ। 1 বছৰৰ বাবে বিনামূলীয়াকৈ ৰিচাৰ্জ আগবঢ়াইছে জিঅ'ই। অৰ্থাৎ আপুনি 1 বছৰলৈ কোনো ধৰণৰ ৰিচাৰ্জ কৰিব নালাগে। জিঅ'ই আগবঢ়াইছে এই বৃহৎ সুবিধা। কিন্তু এই সুবিধা আপুনি কেনেকৈ ল'ব চাওঁ আহক। জিঅ'ই প্ৰিপেড ব্যৱহাৰকাৰীক এটা ডাঙৰ অফাৰ দিছে। 365 দিনৰ বাবে অৰ্থাৎ 1 বছৰৰ বাবে 3599 টকা ৰিচাৰ্জ একেবাৰে বিনামূলীয়াকৈ লাভ কৰিব পাৰিব গ্ৰাহকসকলে। 1 টকা খৰচ নকৰাকৈ আপুনি লাভ কৰিব 1 বছৰৰ বিনামূলীয়া ৰিচাৰ্জ। কিন্তু ইয়াৰ বাবে কিছু নিৰ্ধাৰিত চৰ্ত আছে। জানো আহক সবিশেষ। আচলতে বাৰ্ষিক ৰিচাৰ্জ বিনামূলীয়াকৈ পাবলৈ হ'লে আপুনি জিঅ'ৰ এয়াৰ ফাইবাৰ সংযোগ ল'ব লাগিব। এতিয়াৰ বাবে 50 টকা খৰচ কৰি বুকিং কৰিব পাৰিব জিঅ'ৰ এয়াৰ ফাইবাৰ। এয়াৰ ফাইবাৰ ফ্ৰিডম অফাৰত 30% ৰেহাই
3টা মাহৰ বাবে এই প্লেন ক্ৰয় কৰিব পাৰিব। আপুনি ইয়াত পাব আনলিমিটেড ৱাইফাই, FUP সীমা প্ৰতি মাহে 1000 GB, 800ৰো অধিক টিভি চেনেল চাব পাৰিব আৰু ইয়াৰ লগতে 13টা OTT প্লেটফৰ্মৰ ছাবস্ক্ৰিপশ্যনো উপলব্ধ হ'ব ইয়াত। অৰ্থাৎ যদি আপুনি জিঅ'ৰ এয়াৰ ফাইবাৰ সংযোগ লয় তেন্তে 1 বছৰলৈ আপুনি মোবাইলত কোনো ধৰণৰ ৰিচাৰ্জ কৰিব নালাগে। 1 বছৰলৈ আপুনি চলিব পাৰিব বিনামূলীয়াকৈ। পৰৱৰ্তী খবৰ, পুনৰ ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিছে মধ্যপ্ৰাচ্য। পেজাৰ ৱাকি টুকিৰ পিছত এইবাৰ মোবাইল ফোন বিস্ফোৰণ আৰম্ভ হৈছে লেবানন আৰু চিৰিয়াত। এফালৰ পৰা বিস্ফোৰণ হৈছে এটাৰ পিছত আন এটা মোবাইল। পেজাৰ ৱাকি টুকিৰ পাছত এইবাৰ মোবাইল। লেবাননত বিস্ফোৰণ হৈছে এইবাৰ মোবাইলো। একেলগে বহু মানুহৰ মোবাইল বিস্ফোৰণ হৈছে বুলি প্ৰকাশ পাইছে খবৰ। আৰু এই ঘটনাত এই পৰ্যন্ত 32 গৰাকী লোকৰ মৃত্যু হৈছে, লগতে আহত হৈছে 300ৰো অধিক মানুহ। এই বিস্ফোৰণৰ আঁৰত ইজৰাইলকেই দায়ী কৰিছে হিজবুল্লাই। আৰু ক'ত ক'ত এই বিস্ফোৰক লুকাই ৰখা হৈছে তাক লৈ আতংকৰ সৃষ্টি হৈছে। মঙলবাৰে লেবাননৰ ৰাজধানী বেইৰুটসহ একাধিক অঞ্চল কঁপি উঠিছে চিৰিয়েল ব্লাষ্টত। সাধাৰণ মানুহে ব্যৱহাৰ কৰা পেজাৰ বিস্ফোৰণ হৈ থাকে। ৰাস্তা ঘাট শ্বপিং মলতেই চিটিকি পৰিছে ছিন্ন ভিন্ন হৈ পৰা দেহ। একেদৰে চিৰিয়াতো এই বিস্ফোৰণ সংঘটিত হৈছে। পেজাৰ বিস্ফোৰণত বৰ্তমানলৈকে কমেও 19 গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আহতৰ সংখ্যা 4000লৈ বৃদ্ধি পাইছে। আৰু এই আক্ৰমণৰ আঁৰত ইজৰাইলৰ হাত আছে বুলি দাবী কৰিছে লেবাননে। বুধবাৰে বিস্ফোৰণত মৃত্যু হোৱা হিজবুল্লাৰ সদস্যসকলৰ শেষকৃত্য চলি আছে। আৰু সেই সময়তে ৱাকি টুকি আৰু মোবাইল ফোনৰো বিস্ফোৰণ হয়। বেইৰুটসহ দক্ষিণ লেবাননজুৰি বিস্ফোৰণ হৈছে। একেলগে পেজাৰ বিস্ফোৰণ হৈছিল। ঠিক তেনেকৈয়ে ৱাকি টুকি আৰু মোবাইল বিস্ফোৰণ হ'ব পাৰে। সঠিক সংখ্যা জনা নগ'লেও প্ৰায় শতাধিক ৱাকি টুকি বিস্ফোৰণ হৈছে বুলি জনা গৈছে। গোপন সূত্ৰই জনোৱা মতে ইজৰাইলৰ গুপ্তচৰ বাহিনী মোছাদ এই আক্ৰমণৰ আঁৰত আছে। টাইৱানত যেনেকৈ পেজাৰসমূহ তৈয়াৰৰ অৰ্ডাৰ দিয়া হৈছিল, বিগত 5 মাহৰ পূৰ্বে মোছাদলৈ গৈ পেজাৰৰ মাজত বিস্ফোৰকযুক্ত বিশেষ চিপ ভৰাই আহিছিল, যি কোডৰ জৰিয়তে এক্টিভ কৰা হয়। এই কোডটি একেলগে সমস্ত পেজাৰ বিস্ফোৰণ কৰা হয়। সূত্ৰৰ খবৰ অনুসৰি ঠিক একে সময়তে লেবাননেও ৱাকি টুকি আৰু লেণ্ডলাইন টেলিফোন ক্ৰয় কৰিছিল টাইৱানৰ পৰা, আৰু সেইসমূহৰ বিস্ফোৰণ হৈছে। ইজৰাইলৰ এই আক্ৰমণৰ ওলোটা প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে লেবাননৰ হিজবুল্লাহ গোটে। আৰু ইতিমধ্যে তেওঁলোকৰ ইজৰাইলৰ সামৰিক ঘাটিত ৰকেট আক্ৰমণ চলোৱা বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে। এই যুদ্ধৰ অভিঘাত আৰু বাঢ়িব পাৰে।